ঢকুৱাখানা মহকুমা আৰু ঢকুৱাখানা আঞ্চলিক মহিলা সমিতিৰ বাৰ্ষিক মহিলা সমাৰোহ সম্পন্ন। ঢকুৱাখানা মহকুমা মহিলা সমিতি আৰু ঢকুৱাখানা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত ভটাপাৰা আঞ্চলিক মহিলা সমিতিৰ সহযোগত যোৱা 12 অক্টোবৰত ভটাপাৰা মধ্যমীয়া বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বাৰ্ষিক মহিলা সমাৰোহ। সামূহিক চাফাই, পতাকা উত্তোলন, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, সৰ্বধৰ্ম প্ৰাৰ্থনা যজ্ঞ আদিৰ অন্তত বৰ্তমান সময়ত নাৰী সুৰক্ষা আৰু মাদক দ্ৰব্য সেৱনৰ ওপৰত মহিলাৰ দায়বদ্ধতা শীৰ্ষক এক আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়। বিয়লি ঢকুৱাখানা মহকুমা মহিলা সমিতিৰ সভানেত্ৰী মঞ্জু গগৈ আৰু উদযাপন সমিতিৰ সভানেত্ৰী মিনু সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ঢকুৱাখানা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ইন্দিৰা গগৈ। অনুষ্ঠানত চেনেহী দত্তক প্ৰয়াত বিদ্যাৱতী গগৈ সোঁৱৰণত মহিলা হিতৈষী বঁটা প্ৰদান কৰা হয়। মোৰ পৰিয়ালৰ ডাঙৰ বাইদেউৰ পৰা আৰম্ভ কৰি মোৰ গোটেই 5জনী কন্যা আৰু 2টি পুত্ৰ আৰু এটি ভতিজা মাৰ নাতি ইয়াত উপস্থিত হৈ 2গৰাকী বোৱাৰী সৈতে ইয়াত উপস্থিত হৈ আপোনালোকৰ সন্মুখত আমাৰ পৰিয়ালটি পৰিচয় দিবলৈ পাই মই ধন্য হৈছোঁ। বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িম। আৰু মায়ে লাগি 35 চনতে মহিলা সমিতি আৰম্ভ কৰিছিল, কিন্তু সেই সময়ত ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল। 1943 চনত এইখন মহিলা সমিতিৰ ৰেজিষ্ট্ৰেশ্যন হৈ যায় আৰু তেতিয়াৰ পৰা আপোনালোকে ভাবক কেইটামান বছৰ পাছত 100 বছৰ গঢ়িব আৰু সেই মহিলা সমিতিৰ মঞ্চতে আমি আজি উপবিষ্ট হৈছোঁ। মাৰ সেই সন্তান এতিয়া আপোনালোকে মাৰ সেই যিটো উত্তৰ ভূলিৰ ভূতিটো আপোনালোকে ধৰি ৰাখিছে, তাৰ কাৰণে মই ঢকুৱাখানা মহিলা সমিতিৰ লগত জড়িত প্ৰতিজন আমাৰ আইমাতৃলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু মই বহুত গৌৰৱেৰে আপোনালোকক এষাৰ কথা ক'ব খুজিছোঁ। মই আজি গৌৰৱ অনুভৱ কৰিছোঁ এই বছৰ মাৰ জন্ম শতবৰ্ষ। আমি মাৰ জন্ম শতবৰ্ষ, মা 1926 চনত মাৰ জন্ম হৈছিল আৰু এতিয়া 1925 চনত মাৰ জন্মৰ শতবৰ্ষ হৈছে। এই শতবৰ্ষ গঢ়কাৰ ক্ষণত মই মাৰ নামত এটা ক্ষুদ্ৰ বঁটা আগবঢ়াবলৈ পাই নিজকে ধন্য হৈছোঁ। ব্যক্তিগত কোন আছিল, মই তেখেতৰ চমু জীৱনপঞ্জী এটা আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। জন্ম হৈছিলে 1926 চনত ঢকুৱাখানাৰ বালিগাঁৱত। তেখেতৰ পিতৃ আছিলে দুৰ্গাধৰ বৰগোহাঁই, মাতৃ বন্তি বৰগোহাঁই। আমাৰ ঢকুৱাখানা আঞ্চলিক মহিলা সমিতি প্ৰতিষ্ঠা কালত যিগৰাকী সম্পাদিকা আছিলে প্ৰয়াত বিদ্যাৰ্থী গগৈ বাইদেউ, এই বিদ্যাৰ্থী গগৈ বাইদেউৰ সোঁৱৰণত তেখেতৰ তৃতীয় কন্যা নিবেদিতা লাগাছো গগৈয়ে আজি বঁটা প্ৰদান কৰিছে। সেই বঁটাটি তেখেত জীয়াই থকালৈকে আপোনালোকক জনাব বিচাৰিছোঁ। এই বঁটা তেখেত প্ৰতি বছৰে তেওঁ আমাৰ ঢকুৱাখানা মহিলা সমিতিক দিব আৰু এইটো আমাৰ প্ৰথম সংযোজন হৈছে। তাৰপিছত আমি আৰু 26গৰাকী মহিলা সমন্বিতে আজি এই সভাখনত